নমস্কাৰ। আপোনালোকে দেখিছে মই ক'ত আছোঁ আজি? বাঁহগৰা দেউৰী গাঁৱৰ কুন্দিমামা গোসানী শাল। লখিমপুৰ জিলাৰ বিহপুৰীয়া অঞ্চলৰ বাঁহগৰা দেউৰী গাঁৱৰ কুন্দিমামা গোসানী শাললৈ 1906 চনতে স্থাপিত এই থানখনৰ বা শালখনৰ ভিতৰলৈ গৈ চাওঁচোন কি আছে। অসমৰ জনগোষ্ঠীসকলৰ অন্যতম জনগোষ্ঠী দেউৰী জনগোষ্ঠীৰ এখন পীঠস্থান। ইয়াতে দেউৰী জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰা হয়। এইটো এটা ৰাজহুৱা অনুষ্ঠান, ৰাজহুৱা স্থান, আৰু ইয়াতে দেখা পোৱা গৈছে পূজা পাতল কৰা বিভিন্ন স্থান আছে। কাষতে এখন বিদ্যালয় আছে, আৰু এই পৰিৱেশটো সমগ্ৰ পৰিৱেশটো মই দেখাবলৈ যত্ন কৰিছোঁ। সমগ্ৰ পৰিৱেশটো এইফালে চালে এইটো ৰাজহুৱা এই ভোজ অনুষ্ঠান হয়, এনেধৰণৰ পূজা পাতল কৰা হয়। এইফালে গেটখন, আমি গেটখনেদি সোমাই আহিছোঁ। সোমাই অহাৰ পাছতেই এইফালে ভিতৰত এটা মন্দিৰ আছে। মন্দিৰৰ ভিতৰলৈ আমি গৈ চাওঁচোন। মন্দিৰলৈ যোৱাৰ পূৰ্বে আমি দেখাইছোঁ এইখন এখন ৰাজহুৱা, এইখন এখন গোহাল নহয়, আচলতে ৰাজহুৱা ভোজালয়, অৰ্থাৎ ইয়াত ভোজনালয়। ভোজনালয়, ইয়াতে ৰন্ধন প্ৰকৰণ কৰা হয়। এইবিলাক এনেকুৱা ধৰণৰ লোহাৰৰ বিভিন্ন চৌকাত ৰন্ধন প্ৰকৰণ কৰা হয়। ইয়াতে গৰুবিলাক আছে, তথাপিতো অনুষ্ঠান প্ৰতিষ্ঠান হ'লে বা এনে পূজা পাতল হ'লে এই স্থানতে ৰন্ধন প্ৰকৰণ কৰা দেখা যায়। আৰু এই মুকলি সমগ্ৰ অনুষ্ঠানটোত, এই ঠাইটুকুৰাত গোটেই গাঁৱৰ ৰাইজে আহি ৰাজহুৱা ভোজ গ্ৰহণ কৰে। আমি এতিয়াও মন্দিৰৰ প্ৰাংগণ পোৱাগৈ নাই। মন্দিৰ প্ৰাংগণ আমি চাবলৈ যত্ন কৰিম, আপোনালোককো দেখুৱাবলৈ যত্ন কৰিম। আমি দেখিবলৈ পাইছোঁ কুন্দিগিৰা, কুন্দিগিৰাচি, দুটা টিলিঙা আছে ধুনীয়াকৈ। দেউৰী ভাষাত কুন্দিগিৰা, কুন্দিগিৰাচি কি, ইয়াত এজন দেউৰী মানুহ থকা হ'লে ধুনীয়াকৈ বুজাই ক'লেহেঁতেন। এইখন নতুনকৈ স্থাপন কৰিছে, এইখন 2023 চনত। আৰু এই মন্দিৰ যিটো বাটচৰা ভাগ ধুনীয়াকৈ নিৰ্মাণ কৰিছে। তাৰ ভিতৰত মন্দিৰ ভাগ আছে। মন্দিৰ ভাগলৈ আমি প্ৰৱেশ কৰিব নোৱাৰিম আজি, যিহেতু ইয়াত কোনো মানুহ দেখা নাই। পুৰণা এইখন এখন বাটচৰা। ভিতৰলৈ আঁতৰৰ পৰাই দেখাবলৈ যত্ন কৰিছোঁ। এইটো মন্দিৰ। ইয়াত আচলতে হিন্দু ধৰ্মৰ শৈৱিক পন্থাৰ লোকসকল শিৱ বা তেনেধৰণে শিৱকে কুন্দিমামা হিচাপে দেউৰী জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে, আৰাধনা কৰে। ইয়াত বিভিন্ন পূজা পাতলৰ প্ৰকৰণ আছে। সেই সম্পৰ্কে আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাবলৈ যত্ন কৰিম। আজি মাত্ৰ এই মন্দিৰ ভাগ আপোনালোকক দেখুৱালোঁ।